Good evening, dear student. So, in the next class, in the last class, we discussed. We have discussed about reversible and irreversible process, as well as a horu derivation korisilu. Je ki hor work done. Okay, work done eta derivation korisilu. Then ami ki paisilu work done je eta container loisilu. Hoy, eta container loisilu. और कंटेनर तो এটা পিস্টন ফিট কৰিছিল পিস্টন ফিটেড কন্টেইনাৰ আৰু হি ইনিशिয়াল ভলিউম v1 ৰ পৰা কোলে এক্সপান্ড হৈছিল v2 লে এক্সপান্ড হৈছিল ভিতৰত মই কি লৈছিল আইডিয়াল গ্যাস লৈছিল এন্ড দেন আমি এটা এক্সপ্ৰেছন পাইছিল ৰাইট আমি এক্সপ্ৰেছন পাইছিল w is equal to minus integration of v1 to v2 মানে টোটাল ওয়ার্ক ডান বাই দা সিস্টেম আমি পাইছিল না যে v1 ৰ পৰা ইনিशिয়াল ভলিউম v1 ৰ পৰা ফাইনাল ভলিউম v2 লে যাওঁতে কিমান ওয়ার্ক ডান হল w is equal to v1 to v2 okay p external into dv right so this formula we have discussed okay so ইয়াতে কথা হল মই এটো ফর্মুলা কি কৈছিলো যে this formula is applicable for any okay this formula is applicable for any changes okay যিকোনো চেঞ্জৰ কাৰণে হ'ব পাৰে ৰিভাৰ্সিবল প্ৰসেছৰ কাৰণে এই ফৰ্মুলাটোই আমি ইউজ কৰিম ইৰিভাৰ্সিবল ফৰ্মুলাৰ কাৰণে আমি এই ফৰ্মুলাটোই ইউজ কৰিম উইথ লিটল বিট অফ চেঞ্জ সিমিলাৰলি আমি এটো ফৰ্মুলা কোড ইউজ কৰিম বুলি কৈছিলো যে কেমিক্যাল ৰিঅ্যাকশনত কিমান ওয়ার্ক ডান হল তাৰ কাৰণে এটো ফৰ্মুলা ইউজ কৰিম ঠিক আছে সিমিলাৰলি ফেজ চেঞ্জৰ কাৰণে যদি হয় যেনে সলিডৰ পৰা লিকুইডলৈ গৈছে লিকুইডৰ পৰা গ্যাসলৈ হৈছে তেতিয়া কিমান ওয়ার্ক ডান হল তেতিয়াও এটো ফৰ্মুলা ইউজ কৰিম আমি সিমিলাৰলি ফিজিক্যাল চেঞ্জ যদি হৈছে কিবা এটা বস্তুৰ যেনে ৰম্বিক সালফাৰৰ পৰা মনোক্লিনিকলৈ গৈছে গ্ৰেফাইডৰ পৰা ডায়মণ্ডলৈ গৈছে ডায়মণ্ডৰ পৰা গ্ৰেফাইডলৈ আহিছে ঠিক আছে সো তেনেকুৱা ধৰণটো এই ফৰ্মুলাটো ইউজ কৰিম সো আমি কি বুলি ক'ব পাৰো দিস ফৰ্মুলা ইজ দ্য universal formula etu formula ki universal formula aru thermodynamics or main pillar tu hoy gol amar etu formula thik ase so bookot tumi enoka bahut formula pai jaba je w formula kebatao di ase polebe beleg processor karone beleg formula use korise but moi tumaloge etai kotha kau etai guarantee diu je just remember this formula and use this formula jote work done calculate koribole ahe tote এই ফর্মুলাটো তোমালোকে ডাইরেক্ট ইউজ করা উইথ লিটল বিট অফ মডিফিকেশন ওকে উইথ লিটল বিট অফ মডিফিকেশন তার উপরে আমি কি কৈছিলো যে w2 মানে ওয়ার্ক ডান কেতিয়া 0 হ'ব পাৰে ওয়ার্ক ডান যে যদি সোয়া ইয়াতে dv জানো চেঞ্জ ইন ভলিউম যদি আমাৰ 0 হয় v2 v1 যদি 0 হয় তেতিয়া w ভ্যালু কি হ'ব 0 হ'ব এতিয়া dv কেতিয়া 0 হয় dv is equal to চেঞ্জ ইন ভলিউম কেতিয়া মানে v is equal to কনস্ট্যান্ট কেতিয়া হয় যদি হে প্ৰসেছটো আমাৰ কি হয় আইসোকৰিক প্ৰসেছৰ ক্ষেত্ৰ ওয়ার্ক ডান বাই দা সিস্টেম অর অন দা সিস্টেম ইজ ইকুয়াল টু 0 নেক্সট আৰু এটা কোৱেশ্চন তোমালোকৰ মনত আহিব পাৰে লে স্যাৰ আপুনি এক্সপানশনৰ কাৰণে প্ৰবলেমটো কৰালে এক্সপানশনৰ কাৰণে আপুনি ডেৰিভেশনটো কৰালে ঠিক আছে আপুনি এক্সপানশনৰ কাৰণে ডেৰিভেশনটো কৰালে কিন্তু কম্প্ৰেছনৰ কাৰণে স্যাৰ সেম ফৰ্মুলা ইউজ হ'বনে ডেফিনেটলি দিস ফৰ্মুলা ইজ এপ্লিকেবল ফৰ expansion as well as compression বলে স্যার মাইনাস সাইন আহি গল মাইনাস সাইনটো তো এক্সপানশনৰ কাৰণে হয় ভুল বুজিছা মাইনাস সাইন ডেফিনেটলি আমাৰ এক্সপানশনৰ কাৰণে হয় বাট যদি আমাৰ কম্প্ৰেছন হৈ আছে তেতিয়াও আমি সেম ফৰ্মুলা ইউজ কৰিম মাইন্ডত বঢ়াই লোৱা কি ইউজ কৰিম সেম ফৰ্মুলা ইউজ কৰিম যদি প্লাস হ'ব লগা আছে কম্প্ৰেছন কৰিছো ডেফিনেটলি w কিহত হ'ব লাগিব w পজিটিভত আহিব লাগিব আৰু পজিটিভত অটোমেটিক্যালি স্পন্টেনিয়াসলি আহি যাব যদি হে আমাৰ কম্প্ৰেছন হৈ আছে যেতিয়া আমি ইয়াৰ ভ্যালু বিলাক পুট কৰিম তেতিয়া দেখিবা w ভ্যালু কিহত আহি যাব পজিটিভত আহিব গতিকে ইয়াত কোনো ডাউট ৰখাৰ কোনো প্ৰয়োজন নাই বলে স্যাৰ এক্সপানশনৰ ফৰ্মুলা কম্প্ৰেছনৰ ফৰ্মুলা ৰিভাৰ্সিবলৰ ফৰ্মুলা ইৰিভাৰ্সিবলৰ ফৰ্মুলা do not confused about these processes এটাই কথা কৈছে কোনে এবি স্যাৰে এটাই কথা কৈছে যে এই ফৰ্মুলাটো মনত ৰাখিবলৈ আৰু এইটো ফৰ্মুলা মোৰ কথা শুনা মোৰ কথা মানে ফৰ্মুলা মনত ৰাখা নেক্সট এতিয়া ক্লাছত যিখিনি কম মন দি শুনা ঠিক আছে সো আইসোকৰিক প্ৰসেছৰ কাৰণে v ইকুৱেল কনস্ট্যান্ট দ্যাট মিন্স w ভ্যালু আমাৰ কি হৈ যাব 0 হৈ যাব সিমিলাৰলি যদি মই কন্টেইনাৰটো ৰিজিড লওঁ কি কন্টেইনাৰ লওঁ ৰিজিড কন্টেইনাৰ ক্লোজড ৰিজিড কন্টেইনাৰ বুজি পাইছা ক্লোজড ৰিজিড কন্টেইনাৰ কন্টেইনাৰটো ক্লোজ হৈ আছে as well as rigid that means
কোনো এখন ওয়াল কোনো এটা বাউন্ডাৰী আমাৰ মুভ কৰিব নোৱাৰে তেতিয়া হলে আমি তাক কি বুলি কওঁ ৰিজিড বুলি কওঁ দ্যাট মিন্স এটো পিষ্টন হিচাপে এক্ট নকৰিব কি থাকিব হি ৰিজিড হৈ থাকিব মুভ নকৰে যদি ক্লোজ ৰিজিড কন্টেইনাৰ হয় ভলিউমটো ডেফিনেটলি তাৰ কি হ'ব কনস্ট্যান্ট হ'ব আৰু ভলিউম যদি কনস্ট্যান্ট হয় এগেইন w ভ্যালু কি হ'ব 0 হ'ব ওকে কেতিয়াবা সুধিব পাৰে যে work done by the process will be 0 number a option okay isothermal process number b if the process is carried out in closed rigid container number c d এনেকা অপশন লগাই দিব পাৰে আমাৰ অপশন কি হ'ব closed rigid container because here the volume remains constant okay iso কৰি কো দিব পাৰে so বুজি পাইছা তোমালোকে নেক্সট w ভ্যালু কেতিয়া 0 হ'ব পাৰে বুলি কৈছিল যেতিয়া এক্সটাৰ্নাল প্ৰেছাৰ আমাৰ কি হ'ব 0 হ'ব দ্যাট মিন্স যদি আমাৰ এক্সপানশন টু এগেইনষ্ট এক্সটাৰ্নাল প্ৰেছাৰটো যদি মোৰ 0 হয় p এক্সটাৰ্নাল কেতিয়া 0 হ'ব যদিহে আমাৰ কোনো ধৰণৰ ইয়াত একো না থাকে ঠিক আছে যদি ভেকুয়াম হয় কি হয় ভেকুয়াম যদি এয়াৰ প্ৰেজেন্ট না থাকে তেতিয়া হলে p এক্সটাৰ্নাল কি হ'ব will be equal to 0 হ'ব অলৰাইট সো এইখিনি আমি ডিসকাস কৰিছিলো নেক্সট আৰু এটা কথা কৈছিলো if the cyclic processor কাৰণে w may or may not be 0 okay বেলেগ বেলেগ cyclic process আছে তাৰ কাৰণে w 0 হ'বও পাৰে বা 0 নহবও পাৰে অলৰাইট সো এইখিনি আমি অলৰেডি ডিসকাস কৰিছিলো okay এতিয়া মেইন কথালে আহো আমি কলে মেইন কথালে কাৰণ আমি দুটা প্ৰসেস পাইছিলো কি প্ৰসেস পাইছিলো এটা ৰিভাৰ্সিবল প্ৰসেস আৰু ইৰিভাৰ্সিবল প্ৰসেস কলে স্যাৰ কেনেকা আমি ইউজ কৰিম ৰিভাৰ্সিবল আৰু ইৰিভাৰ্সিবল প্ৰসেসৰ কাৰণে সো সেম ফৰ্মুলা ফাৰ্স্ট তো মই কৈছো যে ফৰ reversible process কাৰ কাৰণে very important for reversible process irreversible process যদি তোমালোকে ভিডিওটো চোৱা নাই চাই লবা এবাৰ যে reversible processত মই কি কৈছিলো external pressure to আমাৰ p external is variable বুলি কৈছিলো right variable that means at each and every instant the external pressure changes okay সেই কাৰণ তাক আমি কি কৈছো ভেৰিয়েবল বুলি কৈছিলো আৰু যদি এটো ভেৰিয়েবল হয় তেতিয়া হলে এই ফৰ্মুলাটি ইউজ কৰো আমি p is equal to minus integration of v1 to v2 p external into dv p external আমি ইন্টিগ্ৰেশনৰ পা আউট কৰিব পাৰিম না বাহিৰত আনিব পাৰিম না ইন্ডিপেন্ডেন্ট ধৰিব পাৰিম না নোৱাৰো কাৰণ এটো কি আমাৰ ভেৰিয়েবল আৰু ইন দ্যাট কেস p external তোমালোকৰ কোৱেশ্চনটো দিয়া থাকিব কি হ'ব কোৱেশ্চনটো it will be given in the question okay questionত দিয়া থাকিব যদি হে reversible process হয় as a function of v কি দিয়া থাকিব as a function of v দিয়া থাকিব so that তুমি পুট কৰিব লাগিব w is equal to minus integration of v1 to v2 function of v আৰু dv all right are you getting my point মই কথাটো বুজি পাইছানে p external variable যেতিয়া reversible process হ'ব সদায় p external তোমাৰ ইন্ডিকেট কৰি উঠা থাকিব কোৱেশ্চনটোত ইন্ডিকেশন দিয়া থাকিব as a function of কি ভলিউম যাতে আমি তাক ইন্টিগ্ৰেট কৰিব পাৰো অলৰাইট ফৰ এক্সাম্পল কেনেকৈ দিয়া থাকিব বলে স্যাৰ এক্সাম্পল এটা দি বুজাও ফৰ এক্সাম্পল কেনেকৈ দিয়া থাকিব পাৰে যে p is equal to okay nrt by v এনেকৈ দিয়া থাকিব পাৰে p equal nrt by v দিয়া থাকিলে আমি কি পুট কৰিম w is equal to minus integration of v1 to v2 nrt by v okay আৰু হৈ গল কি dv অলৰাইট বুজি পাইছা একনলকে সো আমাৰ n কনস্ট্যান্ট নাম্বাৰ অফ মোলস কনস্ট্যান্ট থাকিব এটা প্ৰসেসৰ কাৰণে r কনস্ট্যান্ট গ্যাস কনস্ট্যান্ট আৰু যদি আইসোথাৰ্মেল প্ৰসেস হয় t2 কনস্ট্যান্ট থাকিব টার্ম ওলাই যাব 1/v * dv সো এইখিনি ডেৰিভেশন আমি ইন দা পিছত আমি চাম এগকে বুজি পাইছা সবে নেক্সট ওয়া যদি হে প্ৰসেসটো মোৰ কি হয় for irreversible process হয় আমি জানো যে external pressure কি কৈছিলো external pressure আমাৰ irreversible processৰ ক্ষেত্ৰত সদায় বিশ্ব ব্ৰহ্মাণ্ডত এনেকুৱা এটা প্ৰসেস নাই যেটো এনেকুৱা এটা irreversible process নাই যেটো প্ৰসেসত p external আমাৰ ভেৰিয়েবল হয় ঠিক আছে for every irreversible process পৃথিৱীত যিমান irreversible process আছে তাৰ কাৰণে সদায় external pressure কি ধৰিম আমি constant ধৰিম আৰু যদি constant ধৰো তেতিয়া হলে ফৰ্মুলাটো কি হ'ব সোৱা w is equal to minus integration of v1 to v2 p external into dv যেহেতু এই টার্মটো আমাৰ কি এটা constant term সো গতিকে ইয়াক আমি বাহিৰলৈ উলিয়াই নিলো সো integration of v1 to v2 dv
W is or আমি কি লিখিব পাৰো W is equal to minus P external যদি ইন্টিগ্রেট কৰো V2 minus V1 right integration কৰিলে আমি ফৰ্মুলা কি পাম P external V2 minus V1 for irreversible process বা আমি এক delta V বুলিও লিখিব পাৰো all right so এখনলৈকে বুজি পাই আছে সবে I hope all of you understood the whole topic what I have discussed now okay all right বুজি পাই আছা so it is one that because thermodynamics is one of my favorite topic and I love to teach thermodynamics so classroom program যদি তোমালোক 1 to 1 আমি যদি ইন্টাৰেক্ট কৰিলো হয় তেতিয়ালে আৰু ধুনিয়াকৈ মই তোমালোকৰ লগত ইন্টাৰেক্ট কৰিলো হয় আৰু ধুনিয়াকৈ বুজাব পাৰিলো হয় তেতিয়া মই তোমালোক দেখি থাকিলো হয় তোমালোকে কোৱেশ্চন কৰি থাকিলা হয় ফেজ দেখি থাকিলো হয় কোনে বুজি আছা কোনে অকমান টান পাইছা so that মই মোৰ 120% effort লগাব পাৰিলো হয় but still I am trying my level best okay so next এতিয়া সোয়া যে আমি ওয়ার্ক ডানৰ ওপৰত তোমালোকৰ কোৱেশ্চন আহে আমি ওয়ার্ক ডানৰ প্ৰতিটো বস্তু ডিসকাস কৰিলো কোনো টেনশন লোৱাৰ প্ৰয়োজন নাই হা এক্সপানশন কম্প্ৰেশন দিস ফৰ্মুলা সবতে এপ্লিকেবল হ'ব মই কৈ দিছো যি কোনো ক্ষেত্ৰত থাৰ্মোডাইনামিক্সৰ ওকে নেক্সট আমি ৰিভাৰ্সিবল প্ৰসেছৰ কাৰণে পি এক্সটাৰ্নাল ফাংচন অফ ভলিউম দিয়া থাকিব কোৱেশ্চনত তাৰ কাৰণেও টেনশন লোৱাৰ প্ৰয়োজন নাই okay next irreversible processor কাৰণে আমাৰ ডাইৰেক্ট ফৰ্মুলা হৈ গল কি W is equal আৰু এটো মই irreversible process IP বুলি লিখি দিলো আৰু ইয়াত লিখি দিলো reversible process okay this is reversible process or this is reversible WRP okay এখনকে বুজি পাইছা so next আমাৰ important very important topic হৈ গল heat okay চাৰিটা প্যাৰামিটাৰ মই ফাৰ্স্ট ফেজত ডিসকাস কৰিম বুলি কৈছো work heat internal energy আৰু enthalpy okay so আমাৰ W হৈ গল এতিয়া আমি আহো হিটলে ঠিক আছে so heat ডিসকাস কৰিম heat কি হয় actually so তোমালোকে জানো just basic এটা কোৱেশ্চন মই কৰো যেটো already you do have knowledge on that topic so what is the basic difference between heat and temperature okay what is the basic difference between heat and temperature okay first heat heatক আমি থাৰ্মোডাইনামিক্স Q সিম্বল দি ইউজ কৰো যে বেসিক ডিফারেন্স কি হিট আৰু টেম্পারেচার যে এই রুমটো জিটো রুমত মই আছো বা রুমটো মই কি ডিফাইন কৰিম টেম্পারেচার ডিফাইন কৰিম যে রুমটোৰ টেম্পারেচার কিমান বা মোর বডিৰ টেম্পারেচার কিমান থাকে 36 ডিগ্ৰী সেলসিয়াস রাইট সো মই নকও যে মোৰ বডিৰ হিট কিমান বা এই রুমটোৰ হিট কিমান ঠিক আছে so temperature is intrinsic property of matter ঠিক আছে এটা intrinsic property আৰু বুকত ডেফিনেশন আছে it is a measure of degree of hotness or coldness of a body এটা বডি কিমান গৰম বা ঠাণ্ডা তাক জুখিবলৈ আমি কি ব্যৱহাৰ কৰো টেম্পারেচার স্কেল ব্যৱহাৰ কৰো কেলভিন বা সেলসিয়াস বা ফাৰেনহাইট ওকে সো এতিয়া এই পেনটোৰ মই হিট আছে বুলি কেতিয়াও নকওঁ ইয়াৰ কি থাকিব টেম্পারেচার থাকিব ৰাইট সো এটো হৈ গল এই পেনটোৰ ইন্ট্ৰিনসিক প্ৰপাৰ্টি বাট যদি মই হিটৰ কথা কওঁ হিট কেনেকৈ ডিফাইন কৰিম যে হিট এৰাইজেস ডিউ টু দা ডিফাৰেন্স অফ টেম্পারেচার বিটুইন টু বডি দুটা বডি আছে মোৰ লগত এটো ধৰা 30 ডিগ্ৰী সেলসিয়াছত আছে আৰু এটো 50 ডিগ্ৰী সেলসিয়াছত আছে আৰু ইহঁতক যদি মই কানেক্ট কৰি দিওঁ কানেক্ট নকৰিলেও হ'ব কনভেকশন আছে ৰেডিয়েশন আছে বিভিন্ন ধৰণৰ প্ৰসেস তোমালোকে ফিজিক্সত পঢ়িছা বাট মই বেসিক কথা কৈ আছো যে যদি মই কানেক্ট কৰি দিওঁ তেতিয়া হলে কি হ'ব ফ্ৰম হটাৰ বডি টু দা কোলাৰ বডি হট বডিটোৰ পৰা কোল্ড বডিটোলে কি হ'ব এনাৰ্জি ট্ৰান্সফাৰ হ'ব ওকে কি হ'ব এনাৰ্জি ট্ৰান্সফাৰ হ'ব আৰু সেই যিখিনি এনাৰ্জি ট্ৰান্সফাৰ হ'ব তাক আমি কি বুলি কওঁ হিট বুলি কওঁ গতিকে হিটৰ ডেফিনেশন কি এজ এ ৰিজাল্ট অফ টেম্পারেচার ডিফারেন্স বিটুইন টু বডি দুটা বডিৰ মাজত যেটো টেম্পারেচার ডিফারেন্সৰ ফলত এনাৰ্জি ট্ৰান্সফাৰ হয় তাক আমি কি বুলি কওঁ হিট বুলি কওঁ যেনে সিস্টেম আছে মোৰ লগত আৰু সাৰাউন্ডিং আছে সিস্টেম আৰু সাৰাউন্ডিংৰ মাজত যদি এনাৰ্জি ট্ৰান্সফাৰ হৈছে সেই এনাৰ্জিটোক আমি কি বুলি কম হিট এনাৰ্জি বুলি কম আৰু সেই এনাৰ্জি ট্ৰান্সফাৰ কাৰ কাৰণে হ'ব লাগিব কোন ৰেসপন্সিবল হ'ব লাগিব টেম্পারেচার ঠিক আছে সিস্টেম আৰু সাৰাউন্ডিংৰ টেম্পারেচার ডিফাৰেন্সৰ কাৰণে যদি এনাৰ্জি ট্ৰান্সফাৰ হয় তেতিয়া হলে আমি তাক কি বুলি কম হিট বুলি কম ওকে এটা কোৱেশ্চন আহে স্যাৰ সিস্টেম আৰু সাৰাউন্ডিংৰ মাজত এনাৰ্জি ট্ৰান্সফাৰ অকল হিটৰ থ্ৰুদি হ'ব না বেলেগ কিবা প্ৰসেস আছে ডেফিনেটলি আমাৰ কি আছে বেলেগ প্ৰসেস আছে এন্ড হিট ইজ এ ফৰ্ম অফ এনাৰ্জি
all heat are energy but all energy are not heat. Okay, so first আমি হিটৰ কথা আমি গম পালো এতিয়া চোৱা IUPAC যেটো কনভেনশন আছে IUPAC কনভেনশন ওকে কনভেনশন সো এটা কথা তুমি চাবা যে মই যিখিনি ক্লাস কৰি আছো থাৰ্মোডাইনামিক্সত very important you try to understand the topic, try to understand the thing. Okay, মই যিখিনি বস্তু কৈ আছো আন্ডাৰস্ট্যান্ড কৰিব চেষ্টা কৰ আৰু এটা কথা গ্যাৰান্টি তুমি যিমান হাই সেকেন্ডাৰীত পঢ়িলা জুম টিচাৰৰ হাতে পঢ়ি আহিলা মই যেনেকৈ পঢ়াই আছো তেনেকুৱা নাপাবা মই যেনেকৈ এন্ট্ৰেন্সৰ কাৰণে তোমাক গাইড কৰিম তেনেকুৱা কোটো নাপাবা এটো মোৰ ফালৰ পৰা গ্যাৰান্টি বিকজ মই থাৰ্মোডাইনামিক্সত বহুত বছৰ কষ্ট কৰিছো বহুত চিন্তা ভাৱনা কৰিছো তাৰ পিছত আহি পেলাই মই বোৰ্ডত লিখিবলৈ আৰম্ভ কৰিছো ঠিক আছে সো ফাৰ্স্ট আহি গল IUPAC কনভেনশন যে IUPAC কনভেনশন কি যে হিট এটো হৈ গল মোৰ সিস্টেম দিস ইজ आवर সিস্টেম আৰু এটো হৈ গল মোৰ কি সাৰাউন্ডিং ওকে সিস্টেম আৰু সাৰাউন্ডিং ইট হিট গিভেন টু দা সিস্টেম ওকে সাৰাউন্ডিংৰ পৰা যদি মই হিট দিউ ওকে হিট গিভেন টু দা সিস্টেম উইল বি প্লাস কিউ ওকে হিট গিভেন টু দা সিস্টেম প্লাস কিউ ওকে নেক্সট ওয়ান এখিনি তোমালোকে লিখি লবা মই লিখা নাই ইয়াতে সো মই যিখিনি কৈ গৈছো সিস্টেম এন্ড সাৰাউন্ডিং আৰু হিট গিভেন আউট ফ্ৰম দা সিস্টেম সিস্টেমৰ পৰা যদি হিট ওলাই যায় দেন আমি কি হিচাপে লম তাক মাইনাস কিউ হিচাপে অলৰাইট বুজি পাইছা হিট সিস্টেম এটাক দিলে প্লাস কিউ আৰু সিস্টেমটোৰ পৰা যদি হিট ওলাই যায় তেতিয়া হলে আমি কি কম মাইনাস কিউ ওকে এতিয়া কথা হৈ গল যে আমাৰ ক্যালকুলেশন অফ হিট আমি থাৰ্মোডাইনামিক্সত কেনেকৈ ক্যালকুলেট কৰিম ক্যালকুলেশন অফ হিট ইয়াতে দুটা তৰিকা আছে হিট ক্যালকুলেট কৰাৰ দুটা তৰিকা আছে ফাৰ্স্ট তৰিকাটো হৈ গল যে বাই ইউজিং ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স নাম্বাৰ 1 কি কলো মই বাই ইউজিং ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স বলে স্যার আপনি কোৱাই নাই ফাৰ্স্ট ল ডিসকাস কৰাই নাই আমি ডেফিনেটলি আমি ডিসকাস কৰা না ইয়াক শৰ্টত আমি ফ্লট বুলি কওঁ First law of next or पर फ्लॉटे लिखें फ्लॉट means first law of thermodynamics let's start discuss करा है ना first law definitely हमें discuss करा ना but ताक हमें use करीम discuss पिसोड करीम delta U is equal Q plus W by using this formula ये तो होगा first law of thermodynamics this is change in internal energy ये तो होगा heat supplied to the system or work done by the system okay so ये तो होगा हमारा first law of thermodynamics আমি ইন ডিটেইল ডিসকাস কৰিম ওকে নেক্সট যিবিলাক কামিং ক্লাস আছে নাম্বাৰ 2 ওকে কেনেকৈ হিট ক্যালকুলেট কৰিম আমি এটা নিউমেৰিকেল প্ৰবলেম হেতু কথা কৈ আছো নেক্সট যে বাই নোয়িং হিট ক্যাপাসিটি ওকে কি জানিব লাগিব আমি হিট ক্যাপাসিটি জানিব লাগিব অলৰাইট এটি কথা হৈ গল যে আমি প্ৰথম এতিয়া পঢ়িম হিট ক্যাপাসিটি কাক কয় heat capacity বা কিছুমান বুকত তোমালোকে দেখিবা যে টোটাল হিট ক্যাপাসিটি টোটাল তিনটা আছে এটা হল টোটাল হিট ক্যাপাসিটি যাক মই আমি সিটি বুলি কম টোটাল হিট ক্যাপাসিটি কাক কয় সিটি ওকে কাক কব যে the amount of heat required to raise the temperature okay of a body through 1 degree Celsius বা 1 Kelvin ঠিক আছে 1 degree Celsius হ'ব পাৰে 1 Kelvin হ'ব পাৰে যে কিমান হিট লাগে ধৰা এই পেনটোৰ কথাই কলো জাস্ট টেক এন এক্সাম্পল অফ দিস পেন এই পেনটো এতিয়া যদি 25 ডিগ্ৰী সেলসিয়াছত আছে সাপোজ ই 25 ডিগ্ৰী সেলসিয়াছত আছে আৰু এই পেনটো 1 ডিগ্ৰী সেলসিয়াছ মানে 26 ডিগ্ৰী সেলসিয়াছ চলে নিবলে তাক মই জিমান হিট সাপ্লাই কৰিব লাগিব জিমান হিট মই ইয়াক সাপ্লাই কৰিব লাগিব সেই হিট খিনিকে কি বুলি কব হিট ক্যাপাসিটি অফ দ্যাট পেন ওকে সো ইয়াৰ ইউনিট কি হ'ব ইউনিট আমি কি বুলি কম জুল পাৰ কেলভিন অর ইয়াৰ ডাইমেনশন এনালাইসিস কৰিলে মই কি পাম CT is equal to dq by dt okay CT will be equal dq by dt q মানে energy in terms of joule dt means temperature in terms of Kelvin okay next one first eto hoy gol heat capacity total number b
নাম্বাৰ বি আছে আমাৰ মোলাৰ হিট ক্যাপাসিটি মোলাৰ হিট ক্যাপাসিটি তাক আমি সিএম বুলি কওঁ ঠিক আছে সিএম মোলাৰ হিট ক্যাপাসিটি এটা টোটাল হিট ক্যাপাসিটি মানে কি এই পেনটোৰ 1 ডিগ্ৰী সেলসিয়াস ৰাইজ কৰিবলৈ মই যিমানখিনি টেম্পাৰেচাৰ দিব লাগে তাক কি বুলি কয় টোটাল হিট ক্যাপাসিটি এটা নেক্সট কথা হৈ গ'ল মই প্ৰথম হোল পেনটো লৈছিলো এটা যদি এই পেনটোৰ পৰা মই 1 মোল লওঁ কিমান 1 মোল 1 মোল যদি পেনটোৰ পৰা মই লওঁ 1 মোল লৈ পেলাই ইয়াৰ টেম্পাৰেচাৰ যদি 1 ডিগ্ৰী সেলসিয়াস ইনক্ৰিজ কৰিব লগা হয় তেতিয়া যিমান হিট সাপ্লাই কৰিব লাগিব তাকে আমাৰ কি বুলি ক'ব মোলাৰ হিট ক্যাপাসিটি ডেফিনেশন কি হ'ব যে the amount of heat required to raise the temperature of 1 mole of a substance through 1 degree Celsius is called molar heat capacity আৰু তাৰ ইউনিট কি হ'ব ইউনিট হৈ যাব যে জুল পাৰ কেলভিন পাৰ মোল ওকে জুল পাৰ কেলভিন পাৰ মোল ইয়াৰ পৰা আমি কি গম পাম যে dq is equal to আমি কি পাম dq is equal to ct dt right dq will be equal ct dt okay next ইয়াতে ডাইমেনশন এনালাইসিস কৰিলে আমি কি পাম চাবা dq is equal to nct dt number of moles calculate কৰি চাবা মানে ct is equal to dq by ndt মানে জুল পাৰ কেলভিন পাৰ মোল হৈ যাব ওকে সো এটো ফৰ্মুলা মনত ৰাখিবা একদম ইজি সো এখানে শর্টত লিখি আছো নেক্সট হৈ গল আমাৰ c2 যা specific heat capacity ইয়াক s বুলি কওঁ আমি ওকে specific heat capacity কাক কয় যে এই পেনটোৰ এগেইন মই এই পেনটো ললো টোটাল বুলি কওঁতে গোটেই পেন ললো মোলাৰ বুলি কোৱা লগে লগে ইয়াৰ 1 মোল ললো আৰু এটি স্পেসিফিক বুলি ক'লে ইয়াৰ মই 1 গ্ৰাম লম কিমান লম 1 গ্ৰাম 1 গ্ৰাম এই পেনটোৰ 1 গ্ৰামক যদি মই 1 ডিগ্ৰী সেলসিয়াস উষ্ণতালে টেম্পাৰেচাৰলে যদি ইনক্ৰিজ কৰিব লগা হয় কিমান যিমানখিনি হিট দিব লাগিব তাকে কি বুলি ক'ব স্পেসিফিক হিট ক্যাপাসিটি so tar definition ki is the amount of heat required to raise the temperature of 1 gram of a substance through 1 degree Celsius or 1 Kelvin is known as specific heat capacity so tar unit ki hoy jabo jehetu ami 1 gram loi asu so joule per Kelvin per gram okay or dimension analysis korile ami ki pam dq is equal to s dt sorry ms dt और m to কি বুঝাই আছে আমাৰ মাস তাৰমানে s equal dq by m dt okay তাৰমানে dq মানে জুল dt তলত আহিল পাৰ কেলভিন মাস তলত আহিল গ্ৰামত পাৰ গ্ৰাম ঠিক আছে সো এটোক আমি ডাইমেনশনাল এনালাইসিস কৰি গম পালো যে dq is equal to ms dt okay একনক বুজি পাইছা অলৰাইট সো ইট ইজ what relation between heat capacity কি হ'ব ৰিলেশন কি হ'ব ইহতৰ মাজত এই তিনটা আছে আমাৰ তিনটাৰ মাজত ৰিলেশনশিপ কি হ'ব যে ৰিলেশনশিপ কি হ'ব এক সেকেন্ড সরি এক সেকেন্ড ওই মানব কোৱা ঠিক আছে তুমি ওহাচোন মই ক্লাছত আছো হা তুমি ওপৰলৈ উঠি আহা ওকে সো ইহঁতৰ মাজৰ ৰিলেশনশিপ কি হ'ব যে সো ct dt ওকে সবটো dq আছে ct dt is equal to n ct dt ওকে এটো সরি এটো cm বুলি কওঁ ন আমি ncm ওকে মোলাৰ সরি এটো mcm এটো মোলাৰ সরি হা ncm dt is equal to etu ki hobo ms dt okay so dt cancel hol thakibo ki ct is equal to n into cm is equal to ms so this is the relationship between the three heat capacities okay so next one the total heat capacity okay total heat capacity okay total heat capacity ct is equal to ki paisilo ami total heat capacity
CT is equal কি হ'ব CT is equal to dq by dt alright dq by dt or dq is equal to CT dt এটা ইন্টিগ্রেট কৰিলে আমি কি পাম ইন্টিগ্রেশন অফ dq is equal to integration of CT dt বলে স্যার এতিয়া হেডি লগাব লাগিব ডেফিনেটলি এটো কোপৰা কোলে লগাব লাগিব t1 to t2 ওকে t1 to t2 ওকে এটা সোয়া তোমালোকে বহুত জায়গাত বহুত ইন্টিগ্রেশন কৰি আহিলা রাইট বহুত জায়গাত থার্মোডাইনামিক্সতো বহুত ইন্টিগ্রেট কৰিলা ফিজিক্সত ইন্টিগ্রেট কৰিলা সো লেফট সাইডে মই ইন্টিগ্রেশনত কোনো লিমিট দিয়া নাই q1 ৰ পৰা q2 দিছো না স্যার q1 ৰ পৰা q2 নিদিলে ইয়া t1 ৰ পৰা t2 দিলে এটো কেতিয়াবা কোৱেশ্চন আহিছে না মনত আহিছে না আহিছে যদি নো খোদা নাই জনেকে আছে তনেকে পাস গুছি আহিলা সো একো নাই এটো সব টেম্পারেচার মই আগতে কৈছো টেম্পারেচার কি এটা স্টেট ফাংশন যোনে ইনিশিয়াল আৰু ফাইনাল স্টেটৰ ওপৰত ডিপেন্ড কৰে সো এই কাৰণে মই ইনিশিয়াল টেম্পারেচার t1 ফাইনাল টেম্পারেচার কি লগাই দিলো t2 বাকি কোনটো পাথৰে কৈছে কি হৈছে কেনেকে হিট হৈছে আমাৰ কোনো মতলব নাই বাট q এটা কি আমাৰ পাথ ফাংশন হলি পাথৰ ওপৰত ডিপেন্ড কৰিব নট অন দা স্টেট ইনিশিয়াল আৰু ফাইনাল স্টেট দিয়াৰ কোনো প্ৰয়োজন নাই দ্যাট ইজ মই ইয়াতে কোনো লিমিট দিয়া নাই ইনিশিয়াল আৰু ফাইনাল ওকে বিকজ ইট ইজ এ পাথ ফাংশন সিমিলাৰলি w যেতিয়া মই কৰিছিলো dw ইন্টিগ্রেশন কৰতে w1 w2 মই দিয়া নাই যদি দিয়া হয় তোমালোক ভুল হল হয় বিকজ কাৰণ w এটা কি আমাৰ পাথ ফাংশনক আমি ইন্টিগ্রেশন কেতিয়াও নলগাও স্টেট ফাংশনতে আমি ইন্টিগ্রেশন লগাও ওকে so so this is the formula or moi ki likhibo paro ja therefore q is equal to okay ct into t2 minus t1 yet again question ahibo bola sir apuni bhul kiyo bol bola sir ct yate moi ki korisu assuming heat capacity is independent of temperature heat capacity মই কি কৰিছো assume কৰি লৈছো আমি যে কাৰ লগত temperature লগত independent but actually sir ফসা নে heat capacity temperature independent ফসা নহয় so temperature লগত ডিপেন্ড কৰে যদি temperature লগত ডিপেন্ড কৰে তেতিয়াহলে CT as a function of temperature এটা ইকুৱেচন থাকিব আৰু সেই ইকুৱেচনটি ইয়াত বঢ়াই দিলে তোমাৰ q কাৰণে যেটো তুমি এটা ফাইনাল এক্সপ্ৰেছন পাবা অলৰাইট বাট ফৰ নিট ওকে নিটৰ কাৰণে আমাৰ এটো ফৰ্মুলাই প্ৰয়োজন যে জেডব্লিউ এডভান্সৰ কাৰণে হোৱা হলে আমি এখিনি ডিসকাস কৰিলো হয় বাট নিট আৰু জেডব্লিউ মেইনছৰ কাৰণে ইয়ালৈকে মোৰ দেন এনাফ ওকে মনত ৰাখিবা q is equal to ct t2 minus t1 ওকে so next one যে কোনলক আমি গম পালো ৰাইট তাৰ মানে or এনেকৈ লিখিব পাৰো আমি or q is equal to ct delta t পিছত লাগিব এই ফৰ্মুলাটো delta t মানে t2 minus t1 সো এখনকে বুজি পাই আছে সবে অলৰাইট ওকে ভেৰি গুড সো নেক্সট তোমালোকৰ কোৱেশ্চন আহে ওকে হিট ক্যাপাসিটিৰ পৰা কোৱেশ্চন আহে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে নিতক যে প্ৰসেস ডিপেন্ডেন্ট হিট ক্যাপাসিটি process dependent heat capacity okay so process dependent heat capacity ki hoy first to hoy gol isothermal processor karone heat capacity ki hoy isothermal process hol ami jano je ct is equal to dq by dt right dq by dt isothermal processor karone ki hoy t is equal to constant or dt is equal to ki hobo amar 0 jodi dt 0 hoy ct ki hobo if dt is 0 ct will be equal to infinity dq by 0 means ct ki hoy jabo infinity that means isothermal process jodi hoy tetiahole tar total heat capacity ki hobo infinity all right so heat capacity ct vary koribo pare less than equal infinity greater than equal minus infinity plus infinity minus infinity okay ct range to kiman minus infinity pora plus infinity yate moi eta question diu koru so question ki ja what is the
molar heat নিটৰ কাৰণে ইম্পৰ্টেণ্ট molar heat capacity of ice in equilibrium with water in equilibrium with water কি heat capacity কি হ'ব molar heat capacity প্ৰথম কথা কি কৈছে যে ice H2O solid কাৰ লগত ইকুইলিব্ৰিয়ামত আছে H2O liquid কেতিয়া ইকুইলিব্ৰিয়ামত থাকে কেতিয়া ইকুইলিব্ৰিয়ামত থাকে যেতিয়া টেম্পাৰেচাৰ এক্স্যাক্টলি 0 ডিগ্ৰী সেলসিয়াস হয় ওকে এটা বহুত মানুহৰ ভ্ৰম এটা আছে কি আছে ভ্ৰম এটা আছে কি যে 0 ডিগ্ৰী সেলসিয়াসত আইস হৈ যায় আৰু এটা মানুহৰ কি ভ্ৰম যদি কন্টেইনাৰটো আমাৰ ক্লোজড হয় আৰু তাত যদি মোৰ আইস আছে আৰু যদি 0 ডিগ্ৰী সেলসিয়াস বুলি কওঁ তেতিয়া হলে সদায় both আইসো থাকিব লিকুইডো থাকিব আৰু কিহত থাকিব ইকুইলিব্ৰিয়ামত থাকিব জিৰতকে যেতিয়া তুমি কমাই দিবা তেতিয়াহে কমপ্লিট ওয়াটাৰ খিনি কলে কনভাৰ্ট হ'ব আইসলে কনভাৰ্ট হ'ব গতিকে ভ্ৰম লৈ আমি থাকিব নালাগে ক্লাস 9 10 11 12 তো টিচাৰে কয় 0 ডিগ্ৰী সেলসিয়াসত আইস হৈ যায় ওকে একদম ফালতু কথা কয় যে 0 ডিগ্ৰী সেলসিয়াসত আইস আৰু লিকুইড ইজ ইন ইকুইলিব্ৰিয়াম okay so temperature যেতিয়া মোক 0 ডিগ্ৰী সেলসিয়াস বুলি কলে that means change in temperature dt is equal to কি হ'ব 0 যদি dt 0 হয় molar heat capacity কি হ'ব infinity okay molar heat capacity কি হৈ যাব infinity alright so very good next one next আমাৰ process কি আছে the next process হৈ গল isothermal process adiabatic process suppose adiabatic process এটা adiabatic processor ক্ষেত্ৰত কি হয় dq is equal to 0 মানে q is equal to কি আছিল আমাৰ constant okay dq যদি 0 হয় ct কি হ'ব যাব 0 by dt that means ct is equal to 0 for adiabatic process heat capacity is equal to 0 okay number c isochoric process the isochoric processত আমাৰ কি আছিল v is equal to constant আছিল dv is equal to 0 তেতিয়া হলে heat capacity কি হ'ব ct এটা চোৱা যদি ভলিউম কনস্ট্যান্ট হয় তেতিয়া হলে টোটাল হিট ক্যাপাসিটি থার্মোডাইনামিক্সত আমি cv বুলি কওঁ কি বুলি কওঁ cv বুলি কওঁ যে এটো molar heat capacity at constant volume বুলি কওঁ ইয়াক কি বুলি কয় heat capacity বা molar heat capacity at constant volume okay মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট অলপ পিছতে আমাৰ প্ৰয়োজন হ'ব ct ক আমি cv বুলি লিখিম okay লিখিম হে cv বুলি মিনিং একে বুজাই আছে ঠিক আছে সো dq by dt মই কি লগাই দিলো কনস্ট্যান্ট v লগাই দিলো okay কনস্ট্যান্ট কি v আৰু heat exchange at constant volume আমি তাক internal energy বুলি কওঁ du by dt তাৰ মানে dq at constant v heat exchange at constant volume always equal to change in internal energy proof লাগে বলে স্যার proof দিয়ক proof মোৰ লগত আছে proof কি যে আমি জানো যে delta u is equal to q plus w এটো কোৰ পৰা first law of thermodynamics right first law of thermodynamics so ইয়াত আমি কি জানো q plus okay এটো w ফৰ্মুলা পুট কৰিলে মই p into delta v পুট কৰি দিলো normal formula use কৰিছো p into কি হ'ব delta v all right so delta v মই ইয়াতে কি লিখিছো dv or মই কি লিখিব পাৰো ইয়াক delta v is equal to 0 আৰু এটো টার্ম যদি মোৰ 0 হয় q minus কি হৈ যাব p into 0 therefore delta u is equal to q delta u is equal to কি হৈ যাব q আৰু এটো কনস্ট্যান্ট ভলিউম ৰাখিছো কাৰণে qv is equal to কি হৈ যাব delta u or du ঠিক আছে সো এটো আমি পাম ঠিক আছে বুজি পাইছা that means isochoric processor কাৰণে যেটো cv হ'ব this will be equal to du by dt okay du by dt or delta u by delta t আমি লিখিব পাৰো একো প্ৰবলেম নাই or cv is equal to delta u by delta t okay you can write this formula also next one next isobaric process number d isobaric process the isobaric processor karone ami ki hoy pressure is equal to
constant or আমি কি লিখিব পাৰো dp or delta p is equal to কি হয় 0 right তেতিয়ালে তাৰ টোটাল হিট ক্যাপাসিটি আমি কি বুলি কওঁ কনস্ট্যান্ট প্ৰেসাৰ মোলাৰ হিট ক্যাপাসিটি এট কনস্ট্যান্ট প্ৰেসাৰ বুলি কওঁ ct কি বুলি কি সিম্বল দিও cp বুলি কওঁ যদি হে প্ৰসেসটো আমাৰ কি হয় কনস্ট্যান্ট প্ৰেসাৰত হয় okay cp is equal to কি হৈ যাব dq by dt at constant p sorry p okay আৰু dq dh by মই dt লিখিব পাৰো okay dh by dt কিয় লিখিলো dh by dt because heat exchange at constant volume dq sorry at constant pressure যদি heat exchange হয় তেতিয়া হলে আমি তাক কি বুলি কওঁ enthalpy change বুলি কওঁ later on আমি এখিনি ডিসকাস কৰিম okay or delta q at constant p is equal to বা আমি or আমি এনেকৈ লিখো qp is equal to delta h okay alright বুজি পাইছা সবে I hope so এটো মনত ৰাখিবা cp is equal to কি হয় dh by dt I hope all of you grab the knowledge alright so বুজি পাইছা সবে okay dqp sorry dqp okay to লিখিলো ভাই বৰ্তমান ইয়ালৈকে মনত ৰাখা নেক্সট আমি কনফিউজন কৰিব নালাগে হেইটো পাৰ্ট আমি পিছত ডেৰিভেশন কৰিম অলৰাইট সো এতিয়ালৈকে কি শিকিলো হিট কাক কয় শিকিলো হিট দুটা ধৰণে আমি ক্যালকুলেট কৰিব পাৰো এটা হৈ গল বাই ইউজিং ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স ডেল্টা u = q + w নেক্সট কেনেকৈ শিকিলো যে বাই নোইং দা হিট ক্যাপাসিটি অফ এ সিস্টেম সো হিট ক্যাপাসিটি তিনটা টাইপৰ পালো স্পেসিফিক মোলাৰ আৰু টোটাল দেন প্ৰসেস ডিপেন্ডেন্ট হিট ক্যাপাসিটি বিষয়ে কলো ইন দা নেক্সট ক্লাস উইল ডিসকাস degree of freedom okay তাত এটা মই ইউনিভাৰ্সাল ফৰ্মুলা দিম যত আমি মনোএটমিক গ্যাস হক ডায়াটমিক গ্যাস হক পলিএটমিক গ্যাস হক সবৰ কাৰণে আমাৰ ফৰ্মুলাটো এপ্লিকেবল হ'ব আৰু হেতু জনাৰ পিছত আমাৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে কোনো ধৰণৰ ডাউট নাথাকে ৰিগাৰ্ডিং কিউ যি কোনো প্ৰবলেম হক বুকৰ যি কোনো জোৰ প্ৰবলেম তুমি লৈ আহা হেই আমি যিকিটা প্ৰসেস আমি ডিসকাস কৰিম কিউ সব সলভ হৈ যাব অলৰাইট okay I hope you enjoy the video okay thank you